হাই আজি আমি সংবাদমেল আজি অনুষ্ঠিত কৰিছোঁ আৰু এই সংবাদমেলৰ জৰিয়তে আমি যেহেতু চাহ জনগোষ্ঠীৰ লগতে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি আগন্তুক যি আহিব লগা লোকসভা নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকে নিশ্চয় জানে যে এই ডিব্ৰুগড় লোকসভা সমষ্টি এই সমষ্টিত সৰ্বাধিক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে চাহ জনগোষ্ঠীৰ লোকসকলে আৰু আমি বিভিন্ন সময়ত আমাৰ যিবিলাক প্ৰাৰ্থী যিকোনো দলৰে নহওক যিবিলাক প্ৰাৰ্থী আমি বিশেষকৈ আমি চাহ জনগোষ্ঠীৰ যিহেতু নিৰ্ণায়ক ভূমিকা এই ডিব্ৰুগড় লোকসভা সমষ্টিত পালন কৰে ভূমিকা গ্ৰহণ কৰে সেয়ে আমি চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী যিকোনো দলেই নহওক যিকোনো দলেই যাতে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী ডিব্ৰুগড় লোকসভা নিৰ্বাচনত যাতে তেখেতসকলে প্ৰক্ষেপ কৰে তাৰ বাবে আমি এই দলীয় যিবিলাক ৰাজনৈতিক দল আছে সেই দলবিলাকক আমি আহ্বান জনাইছোঁ আহ্বান জনাবৰ বাবে আজি এইখন আমি এই সংবাদমেল অনুষ্ঠিত কৰিছোঁ আৰু যিহেতু আৰু এটা কাৰণ আছে যি কাৰণত আমি এই সংবাদমেলখন অনুষ্ঠিত কৰিছোঁ প্ৰায় 10টা বছৰ আৰু 2টা কাৰ্যকাল যিহেতু আমাৰ শক্তিশালী ৰূপত আমি তেখেতক দেখিবলৈ পাওঁ বুলি আমি 2টা কাৰ্যকাল তেখেতে পালে প্ৰায় 10টা বছৰ এই 10টা বছৰত আমি অসমৰ ৰাইজে তেখেতক বহু আশা বাটেৰে বহুত আশাৰে তেখেতক যিহেতু জয়যুক্ত কৰালে কিন্তু তাৰ ফলস্বৰূপে আজি সমগ্ৰ অসমৰ অসমে আজি যিহেতু ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিজন প্ৰতিনিধি যিজন সাংসদ তেখেতৰ কাম কাজত মুঠেই সন্তুষ্ট অসমৰ ডিব্ৰুগড় সমষ্টিৰ লোকসকলৰ আমি যিহেতু আমি চুকে কোণে আমি বা বাতৰিবিলাক পাইছোঁ আৰু আমি আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজেও মুঠেই সন্তুষ্ট নহয় তাৰ বাবে আমি এই লোকসভা সমষ্টিত যেহেতু সৰ্বাধিক নিৰ্ণায়ক ভূমিকা পালন কৰি আছে চাহ জনগোষ্ঠীৰ লোকসকলে সেয়েহে আমি চাহ জনগোষ্ঠীৰ যাতে এই যিজন প্ৰাৰ্থী এই প্ৰাৰ্থীজনৰ কামৰ প্ৰতি যিহেতু লোকসকলে সুখী নহয় যাৰ বাবে তেখেতক তেখেতৰ বিকল্প হিচাপে যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰে তাৰ বাবে আমি আজি এই সংবাদমেল অনুষ্ঠিত কৰিছোঁ আৰু এই সংবাদমেলৰ জৰিয়তে আমি সমূহ যিবিলাক আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীবিলাক আমি বিভিন্ন বাগিচাই আমি হয়তো এই কাৰ্যসূচীবিলাক আমি লৈ যাবলৈ আমি সাজু থাকিম আৰু আমাৰ যি দাবী এই দাবীৰ প্ৰতি যদি যিকোনো ৰাজনৈতিক দলেই যদি আমাৰ দাবীক সন্মান নজনায় আমাৰ দাবীৰ প্ৰতি যদি তেখেতসকলে সঁহাৰি নজনায় তো আগন্তুক যি নিৰ্বাচন আহিব লগা এই নিৰ্বাচনত তেখেতসকলে প্ৰত্যাহ্বান ল'বলৈ সাজু থাকিব লাগিব। বিৰোধিতা প্ৰাৰ্থিত্ব কেন্দ্ৰিক নে বিজেপি কেন্দ্ৰিক? আমাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আছে তেখেতে কথাবিলাক প্ৰাৰ্থিত্ব কেন্দ্ৰিক নে বিজেপি কেন্দ্ৰিক? নমস্কাৰ সাংবাদিক বন্ধুসকল লগতে আমাৰ স্বাস্থ্য কৰ্মকৰ্তাসকল ইতিমধ্যে আজি আমি সংবাদমেলখন কিয় আয়োজন কৰিছোঁ আপোনালোকে জ্ঞাত অৱগত হৈছে যে বিগত 10 বছৰে যিহেতু আমি বিজেপি চৰকাৰখনৰ প্ৰতিটো কাম কাজত খুব উচ্চৰৰ পৰা আমি দেখিলোঁ আৰু প্ৰতিটো কাম কাজতে আমি যিধৰণে ভাবিছিলোঁ চৰকাৰখনে যেতিয়া তেখেতসকলে 2014 চনত যেতিয়া বিজেপি চৰকাৰ এই অসমত নাছিলে তেখেতসকলে কৈছিলে এই 2014 চনতে কৈছিলে যে যদি বিজেপি চৰকাৰে আহে তেতিয়া চাহ বাগিচাৰ বিশেষকৈ চাহ শ্ৰমিক ৰাইজৰ কেইবাটাও তেখেতসকলে সমস্যা সমাধানৰ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু আজি তাৰিখত আজি বিজেপি চৰকাৰে 10টা বছৰ অসমত থাকিলে কিন্তু তেখেতসকলে যিকেইটা মূল আমাৰ দাবী যেনেকৈ জনজাতিকৰণৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 3 একাউণ্ট টকালৈ বৃদ্ধি কৰাৰ কথা চাহ শ্ৰমিকক ভূমি পটাৰ কথা আৰু লগতে
চাহ বাগিচা অঞ্চলবিলাকত যিবিলাক শিক্ষা স্বাস্থ্যৰ যিবিলাক সমস্যা আছে এই গোটেইকেইটা সমস্যা তেখেতসকলে সমাধান কৰাৰ তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু আজি 10টা বছৰ পাৰ হোৱাৰ পিছতো কিন্তু কোনো এটা সমস্যাই কোনো এটা মানে তেখেতসকলে উল্লেখ কৰা সমস্যাই কিন্তু আজি কাৰ্যকৰী কৰা নহ'ল। এইকাৰণে আজি আমি এই সংবাদমেলৰ জৰিয়তে চৰকাৰখনক আমি তেখেতসকলে 10 বছৰ কি কৰিলে, আমাৰ জনগোষ্ঠীয়ে 10 বছৰ কি পালে, এই কথাখিনি আমি ৰাজহুৱাকৈ মানে ৰাইজক জনাই দিয়াৰ উদ্দেশ্যে আজি আমি এই সংবাদ মঞ্চৰ আয়োজন কৰিছোঁ। লগতে আমি এই যিহেতু মই এজন ডিব্ৰুগড় লোকসভা সমষ্টিৰ এজন ব্যক্তি, সেই হিচাপে যেহেতু নিজৰ লোকসভা সমষ্টিৰ কথাটো ক'বই লাগিব যে আজি 10টা বছৰে যিজন সাংসদে এই লোকসভা সমষ্টিৰ পৰা তেখেতে কাৰ্যকাল পাৰ কৰিলে, ইয়াৰ পৰৱৰ্তী কাৰ্যকালত তেখেত এটা মন্ত্ৰী আছিলে আৰু বৰ্তমানো তেখেত এজন কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী আছে, দায়িত্বত আছে। তেখেতে যদি ইচ্ছা কৰা হ'লে তেখেত যিটো দায়িত্বত আছে তেখেতে বহুতখিনি কাম তেখেতে কৰিব পাৰিলেহেঁতেন। কিন্তু আমি যিটো দেখিছোঁ আৰু ৰাইজে যিবিলাক মানে কথা বতৰাত আমি গম পাইছোঁ যে তেখেতে মাত্ৰ নিজৰ গাদী ৰক্ষাৰ বাহিৰে কিন্তু জনগোষ্ঠীৰ হওক এই সমাজখনৰ উন্নয়নৰ ক্ষেত্ৰত কিন্তু তেখেতে একো কাম নকৰিলে। যাৰ কাৰণত আজি ছাত্ৰ সন্থাই বাৰে বাৰে আজি এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে তেখেতক আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে বুলি আমি ক'ব লগা হৈছে। এইটো এটা সঁচাকৈ চাহ জনগোষ্ঠী সমাজখনৰ কাৰণে এটা দুৰ্ভাগ্যজনক বিষয় যে তেখেত ছাত্ৰ সন্থাৰ লগত জড়িত হয়। তেখেতে গোটেই সমস্যাবিলাক এটা সময়ত তেখেতে ছাত্ৰ সন্থাৰ যেতিয়া দায়িত্বত আছিলে গোটেই সমস্যাখিনিক লৈ তেখেতে চৰকাৰৰ আগত মাত মাৰিছিলে। কিন্তু সেইজন ব্যক্তিয়ে আজি চৰকাৰৰ দায়িত্বত থকাৰ পিছতো তেখেতে সেইবিলাক সমস্যাৰ ওপৰত কিন্তু আমি কোনোদিনে পাৰ্লিয়ামেণ্টত উত্থাপন কৰা আমি নেদেখিলোঁ। সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে ৰামেশ্বৰ তেলীয়ে মানে এজন ব্যৰ্থ সাংসদ, তেখেতক মানে এইবাৰ বিজেপি চৰকাৰে তেখেতক মানে প্ৰাৰ্থিত্ব দিয়াৰ পৰিৱৰ্তে এজন যোগ্য চাহ জনগোষ্ঠী প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি আজি সংবাদ জৰিয়তে চৰকাৰক এই বিজেপি চৰকাৰক দাবী তুলিছোঁ। লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি ইতিমধ্যে আমাৰ উল্লেখ কৰা হৈছে যে ডিব্ৰুগড় লোকসভা সমষ্টিখন আমাৰ চাহ জনগোষ্ঠী ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা এটা সমষ্টি। এই সমষ্টিটোত আমি আমাৰ এজন যোগ্য প্ৰতিটো ৰাজনৈতিক দলে এজন যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি আজি এই সংবাদ মেলৰ জৰিয়তে প্ৰতিটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ। যিহেতু আমি বসুন্ধৰা 1 বসুন্ধৰা 2 দুটাই চৰকাৰে দুটা মানে আঁচনিয়ে ইতিমধ্যে বসুন্ধৰা নামত দুটা তেখেতসকলে পৰ্যায় অসমত আৰম্ভ কৰিলে। আৰু আমি দেখিলোঁ যে বিশেষকৈ বসুন্ধৰা আঁচনিৰ জৰিয়তে চৰকাৰে ভূমি পট্টাৰ ব্যৱস্থা কৰিছে, ঠিকে আছে। কিন্তু এতিয়া বৰ্তমানলৈকে আমি দেখিব পাইছোঁ এতিয়াও যিবিলাক ব্যক্তিক বা যিবিলাক অঞ্চলত বা যিবিলাক মানে ৰাইজক এই আঁচনিৰ জৰিয়তে তেখেতসকলে জড়িত বা তেখেতসকলে এই আঁচনিৰ জৰিয়তে তেখেতসকলে সুবিধা দিব লগা যিবিলাক বিষয় আছিলে বা দিব পাৰিলেহেঁতেন, তেতিয়া সেই পৰ্যায়লৈ আজিও মানে এই আঁচনিটো ঢুকি পোৱা নাই বুলি আমি কৈছোঁ। আৰু বিশেষকৈ চাহ বাগিচাত বা চাহ শ্ৰমিক ৰাইজক আমি চৰকাৰক বাৰে বাৰে আমাৰ দাবী জনাই আছোঁ। আমি মানে ছাত্ৰ সন্থা জন্মক লগ্নৰ পৰাই আমি চৰকাৰক দাবী জনাই আছোঁ যে চাহ শ্ৰমিকক ভূমি পট্টা 100% চাহ শ্ৰমিকক ভূমি পট্টা দিয়াৰ কিন্তু চৰকাৰে ব্যৱস্থা কৰিব লাগে। আমি লগতে এইটোও কৈছোঁ যে আজি যিবিলাক চাহ শ্ৰমিকে বাগানৰ যিবিলাক লেবাৰ কোৱাৰ্টাৰত যিবিলাক বসবাস কৰি আছে সেই কোৱাৰ্টাৰবিলাকক সেইজন শ্ৰমিকৰ নামত দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি চৰকাৰক কৈছোঁ। আৰু সেই ব্যৱস্থাটো এই বসুন্ধৰা আঁচনিৰ জৰিয়তে তেখেতসকলে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি কৈ আছিলোঁ। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে ক'ৰবাত 2-এটা
মানে পটা দি গোটেই জনগোষ্ঠীটোক মানে তেখেতসকলে এই বসুন্ধৰা আঁচনিত যে পটা দিয়া হৈছে বুলি টুপি পিন্ধাবৰ মানে এটা ব্যৱস্থা কৰি আছে। কাৰ সম্পৰ্কে আমাৰ ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ লগত আমাৰ আলোচনা হৈ আছে। এতিয়ালৈকেও আমাৰ মানে সিদ্ধান্ত নিশ্চয় 2 এদিনত আমাৰ ওলাব, আলোচনা চলি আছে। ইয়াৰ ওপৰত আমি নিশ্চয় পৰৱৰ্তী দিনত প্ৰতিক্ৰিয়া আমাৰ থাকিব। তেনেকুৱা আমি নাভাবো, এইটো তাতকৈ যোগ্য প্ৰাৰ্থী আছে আৰু আমি কৈ নিদিওঁ যে কোনজন যোগ্য কোনজন অযোগ্য, কিন্তু তাতকৈ যোগ্য প্ৰাৰ্থী আছে আমাৰ চকুত, সেইবিলাকক দিব পাৰে। কালি সন্ধিয়ালৈকে আজিৰ কথা নাজানো, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা হৈছে MP পেনেলত ডিব্ৰুগড় পৰা কেৱল 2জনৰে নাম, ৰামেশ্বৰ তেলী আৰু সৰ্বানন্দ সোণোৱাল, আৰু অশোক ওৰাঙৰ নাম নাই, বহুত চৰ্চিত নামটো। আৰু সৰ্বানন্দ সোণোৱালে যদি ইয়াত নেখেলে বুলি কয় তেন্তে নিশ্চিতভাৱে ৰামেশ্বৰ তেলী এইবাৰ লোকসভাৰ সাংসদ হ'ব, প্ৰাৰ্থী হ'ব। সেই ক্ষেত্ৰত আপোনাক কি ক'ব? যদি সৰ্বানন্দ সোণোৱালে ইয়াত প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে তেন্তে নিশ্চিতভাৱে ৰামেশ্বৰ তেলী হ'ব, তেতিয়া আপোনালোকৰ ভূমিকা কি হ'ব? চাওক, আমি এটা কথা কৈছোঁ, আমি আমাৰ ফালে এটা দাবীহে দিব পাৰোঁ। তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো তেখেতসকলৰ দলীয় কাম। গতিকে আমি দাবী কৰিছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এজন যোগ্য চাহ জনগোষ্ঠীৰ মানে ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। যদি ৰামেশ্বৰ তেলীকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়া আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকৰ স্থিতি কি হ'ব? যদি ৰামেশ্বৰ তেলীকে যদি প্ৰাৰ্থিত্ব দিয়ে তেতিয়াহ'লে আমাৰ ইতিমধ্যে কোৱা হৈছে যে আমি আমাৰ ফালৰ পৰা তেখেতে তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব। চাহ বাগিচা প্ৰৱেশ কৰাত তেখেতে বাধা হয়তো প্ৰদান কৰা হ'ব। এই ৰামেশ্বৰ তেলীৰ ক্ষেত্ৰত আপোনালোকে যিটো কথা কৈছে, যদি সৰ্বানন্দ সোণোৱালে টিকেট প্ৰদান কৰে তেতিয়াই আমিতো কৈছোৱেই যে আমাৰ এজন প্ৰাৰ্থীত্বক এই লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব দিবই লাগিব, আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব দিবই লাগিব, নহ'লে কিন্তু বিজেপি চৰকাৰৰ ইয়াৰ চাহ জনগোষ্ঠী ৰাজ্যৰ পৰা মানে প্ৰত্যাহ্বান পাব, এইটোতে আমি জনাইছোঁ। বিৰোধী সৰ্বসন্মত পাৰ্টি হিচাপে ইতিমধ্যে লুইন যদি নিশ্চিত হৈছে, কি ভূমিকা হ'ব কি ক'ব? লুইনৰ সম্পৰ্কত কি ক'ব? উপস্থিত থকা লাহোৰ প্ৰেছ ক্লাবৰ সমূহ সাংবাদিক বন্ধুসকলক আমি আশা দিৱসৰ তৰফৰ পৰা আমি সকলোকে আমি অভিনন্দন জনাইছোঁ। আৰু নিশ্চয় ক'ব লাগিব আজিৰ যিহেতু অসমৰ ভিতৰত সৰ্বাধিক ভোটাৰ, চাহ জনগোষ্ঠীৰ সৰ্বাধিক ভোটাৰ আৰু প্ৰায় 10 লাখৰো ইয়াত মানে স্থায়ী শ্ৰমিক আৰু প্ৰায় 5 লাখৰো অধিক ইয়াত অস্থায়ী শ্ৰমিক আৰু প্ৰায় 400ৰো অধিক ইয়াত আমাৰ ডিব্ৰুগড় জিলাখনত আমাৰ ইয়াত চাহ বাগিচা আছে। আৰু আমি দেখি আহিছোঁ যে যিহেতু ডিব্ৰুগড় যি লোকসভা সমষ্টি, সেই লোকসভা সমষ্টিখনত যিহেতু চাহ জনগোষ্ঠীৰ মানে প্ৰতিটো নিৰ্বাচনতে এক নিৰ্ণায়ক ভূমিকা থাকে। আৰু এই সময়ছোৱাটো আমি আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বাধিক ভোটাৰ, চাহ জনগোষ্ঠীৰ ভোটাৰ থকাৰ বাবে আজি আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি চাহ জনগোষ্ঠীৰ মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে আচলতে আমাৰ চাহ জনগোষ্ঠীৰ আমি যদি চাওঁ, আমি বিগত সময়ছোৱাৰ যি উন্নয়ন, আচলতে যি উন্নয়নৰ ইলেকশ্যনৰ সময়তে, নিৰ্বাচনৰ সময়তে প্ৰায় ঢাক ঢোল বাজি থাকে, পোষ্টাৰিং হৈ থাকে, বহুত ধৰণৰ কিবা কিবি মানে এডভাৰটাইজিং এটা হৈ থাকে। আমি দেখি আহিছোঁ যে চাহ বাগিচাৰ এনেকুৱা সমস্যা হৈছে, কিন্তু আমি যদি চাবলৈ যাওঁ আজিলৈকে যিসমূহ সমস্যা আছে সেই সমস্যা বৰ্তমান সময়তো সমস্যা ৰূপে আছে। আজি আমি দেখি আছোঁ যে দেখি আহিছোঁ যি বসুন্ধৰা যি কৰা হৈছে, বসুন্ধৰা আঁচনি নহয় জানো, যিহেতু য'ত নেকি আমাৰ চাহ বাগিচা চাহ শ্ৰমিকসকলে তেখেতসকলে মাটিৰ তেখেতসকলে ভূমি পট্টা পাব নহয় জানো। আৰু আমি তেনে ক্ষেত্ৰত আমি সেই যেতিয়া বসুন্ধৰা আঁচনি যেতিয়া ওলাইছিলে কথা, সেই সময়ত আমাৰ বাগিচাই আমি সজাগো কৰিছিলোঁ। আৰু সেই মৰ্মে বাগিচাৰ প্ৰায় লাখ মানুহ তেখেতসকলে বসুন্ধৰা আঁচনিত ফলাফল বা লাভ কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছিলে। কিন্তু তেনে ক্ষেত্ৰতো বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। আৰু তেনে ক্ষেত্ৰতো প্ৰায় বাগিচাৰ তৰফৰ পৰা তেখেতসকলে যি ধৰণে আমাক সুবিধা প্ৰদান কৰিব লাগিছিলে,
ভূমি পট্টাৰ ক্ষেত্ৰত, কিন্তু তেনেধৰণে ভূমি পট্টা প্ৰদান নকৰাৰ স্বাৰ্থত হয়তো আজি বসুন্ধৰা আঁচনিটো আমাৰ চাহ বাগিচাৰ বৰ্তমান সময়লৈকে মাটিৰ ক্ষেত্ৰতো মানে ব্যৰ্থ হৈছে। গতিকে আমি ক'ব বিচাৰোঁ যে এনেকুৱা আমাৰ চাহ বাগিচাৰ যিসমূহ সমস্যা, এই চাহ বাগিচাৰ সমস্যা অকল নিৰ্বাচনৰ সময়তে অকল তেখেতসকলে যদি ফেনৰ ফটোগ্ৰাফলৈ একমাত্ৰ নিৰ্বাচনী টুল হিচাপে যদি ব্যৱহাৰ কৰি চাহ বাগিচাত যদি ভোট তেখেতসকলে যদি ভোট ব্যৱহাৰ কৰিবৰ কাৰণে যদি তেখেতসকলে এটা পৰিকল্পনা কৰে, তেনে ক্ষেত্ৰত কিন্তু আমি ছাত্ৰ সন্থাই আমি শক্তিশালী ৰূপত থিয় দিম। আৰু যিসকল দল বৰ্তমান আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আছে, আমি সকলো দলকে আমি আহ্বান জনাইছোঁ তেখেতসকলেও যাতে চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক সকলো দলতে যাতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে আৰু চাহ বাগিচাৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ সমাধান কৰিব লাগে।